সকলোকে নমস্কাৰ জনালো আৰু মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনালো। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, ময়ো ভালে কুশলে আছোঁ। আজি কাপোৰ এযোৰ বনাবলৈ গৈ আছোঁ। অৰ্ডাৰৰ কাপোৰ হয়, আগতে এনেকুৱা কাপোৰ বনাইছোঁ, আজি আকৌ এযোৰৰ অৰ্ডাৰ আহিছে, সেইটো কাৰণে ভাবিলোঁ বনাওঁ, যিহেতুকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো, আপোনালোকক দেখুৱাওঁ অকণমান কেনেকৈ বনাওঁ। আৰু ওপৰৰখিনি বাৰু মোৰ হৈ গৈছে কৰা, আৰু এতিয়া তলৰ ফুলখিনি বনাম, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এয়া কালাৰ লৈছোঁ, মই দুটা কালাৰ লৈছোঁ, এটা ৰঙা আৰু এটা গল্ডেন লৈছোঁ। যিহেতুকে জোনবিৰি ডিজাইনত বনাব দিছে, সেইটো কাৰণে জোনবিৰিৰ কাৰণে গল্ডেনটো ভাল হ'ব, সেইটো কাৰণে গল্ডেনটো দিলোঁ। অকণমান জিলিকাটো দিছোঁ, যিটো জিলিকি থাকে, প্লেইনটো দিয়া নাই দেই, গল্ডেন কালাৰটো সেইটো দিলে ধুনীয়া দেখি, সেইটো কাৰণে। আৰু ইয়াতে ভালকৈ অকণমান স্পষ্টকৈ দেখা নাই, কিন্তু অৰিজিনেলি সঁচাকৈ কাপোৰযোৰ দেখিবলৈ খুব ধুনীয়া হৈছে। বাকী যিখিনি কৰিছোঁ আৰু মেখেলাখন কমপ্লিট হৈ গৈছে, চাদৰখন বনাই আছোঁ। এয়া গল্ডেন কালাৰটো এনেকৈ আগতে গোটেইকেইটাত আঁকি আঁকি যাম, তাৰপিছত মাজৰ ৰঙাখিনি নিজে মানে মই দাগ দিয়া নাই, নিজে কৰি যাম আৰু মিলাই মিলাই সেনেকৈ। আৰু জোনবিৰি ডিজাইনটো খুব পচন্দ কৰে বহুতে, আগতে মই 3যোৰমান বনাই দিলোঁ এনেকুৱা, আৰু এইযোৰ অৰ্ডাৰ আহিছে এইযোৰ, সেইটো কাৰণে এইযোৰ আকৌ বনাই আছোঁ। আৰু যিহেতুকে বিহু আহি আছে, সেইটো কাৰণে বিহুৰ কাৰণেও ল'ব বিচাৰে মানুহে, আৰু আপোনালোকৰ যদি কোনোবাৰ প্ৰয়োজন হয় মোক কণ্টেক্ট কৰিব পাৰে। আৰু এয়া গোটেইখিনি কমপ্লিট কৰিলোঁ, দেখিছেনে? এনেকৈ গল্ডেনটো আগতে দি লৈছোঁ, তাৰপিছতহে ৰেডটো মাজে মাজে দি যাম। আৰু এইবোৰ কাম কৰি খুব ভাল পাওঁ মই। ঘৰত এনেই সময় কটোৱা সময়খিনি এনেকৈ দুযোৰ এযোৰ কাপোৰ বনাওঁ, আৰু নিজৰ কাৰণে হওক বা বেলেগৰ কাৰণেই হওক। এয়া এইখিনি ধুনীয়াকৈ মিলাই দিলোঁ। ওপৰৰখিনি যেনেকুৱা হৈছে তেনেকুৱাই হ'ব, অকল মই গল্ডেনটো আগতে কৰি লৈছোঁ, তাৰপিছত ৰঙাখিনি কৰিম। আৰু এই কাপোৰযোৰ প্ৰথম মই নিজৰ কাৰণে বনাইছিলোঁ, নিজৰ কাৰণে বনাই মই পিন্ধিলোঁ, পিন্ধাৰ পিছত মোক দেখি পেলাই অৰ্ডাৰ কৰিলে বহুতে, আৰু তাৰপিছতে মই বনাই দিলোঁ। আৰু এতিয়া আৰু নতুনকৈ এযোৰ অৰ্ডাৰ আহিছে, এইযোৰ যিহেতুকে বনাই আছোঁ, আৰু খুব ভাল পাওঁ এইবিলাক মোৰ কাম কৰি, মোৰ পচন্দৰ কাম। মই কিবা এটা বস্তু দেখিলে মই কৰিবলৈ চেষ্টা কৰোঁ। আৰু এয়া এইযোৰ কমপ্লিট হ'লে আৰু এযোৰ কৰিম, সেইযোৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইযোৰ ৰিবন এম্ব্ৰইডাৰী কৰিম, আগতেও কৰিছোঁ কেইবাযোৰো, কিন্তু এইযোৰ অকণমান নতুন ডিজাইনত কৰিম, আপোনালোকক দেখুৱাম বাৰু সেইটো। আৰু এইখিনি দেখিছেনে? এয়া 3টা কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত ইয়াৰ ওপৰত ৰেডটো দিব লাগিব। আৰু ব্ৰাছডাল আপোনালোকৰ সুবিধা অনুযায়ী লৈ ল'ব। মোৰ যিখিনি সুবিধা হয় মোৰ অনুযায়ী লৈ লৈছোঁ। কিছুমানে ডাঙৰ ব্ৰাছেৰেও কৰিব জানে, কিছুমানে সৰু ব্ৰাছেৰেও কৰিব জানে, এইটো নিজৰ নিজৰ কথা, লৈ ল'ব যেনেকুৱা সুবিধা হয়। আৰু এনেকুৱা ফেব্ৰিক কৰা কাপোৰবোৰ কৰোঁতে অলপ সাৱধান হ'ব লাগে, কাৰণ কিবা কাৰণত দাগটো লাগি গ'লে আৰু সেইটো দাগ গুচোৱাটো বহুত দিগদাৰ হয়, আৰু কাপোৰযোৰ নষ্ট হৈ যায়, সেইটো কাৰণে বহুত সাৱধানে কৰোঁ মই। আৰু এয়া গল্ডেনটো প্ৰায় হৈয়ে গ'ল, এইখিনি লগোৱা। ইয়াতে সিমান ভালকৈ দেখুওৱা নাই, কিন্তু অৰিজিনেলি গল্ডেনটো বহুত ধুনীয়া গল্ডেন হয়। আৰু এতিয়া দিম তাৰ ওপৰত ৰেডটো, যিহেতুকে মীনা কৰা থাকিব, মীনা কৰাখিনি ৰেড কৰি কৰি দিম। এয়া এনেকৈ ৰেড কৰি কৰি যাম। আৰু এয়া মীনা কৰাকেইটা খুব ধুনীয়াকৈ দিব লাগিব, জুম কৰি কৰি ওপৰ ফালে, মানে গহনাটো যেনেকুৱা হয় দেখিবলৈ তেনেকুৱাকৈ দিব লাগিব। আৰু এনেকৈ মীনাটো কৰা হোৱাৰ পিছত ইয়াৰ ওপৰত মই গল্ডেন কালাৰৰ গ্লিটাৰটো দি দিম, তেতিয়া দেখিবলৈ খুব ধুনীয়া লগা হয়, অকণমান জিলিকি জিলিকি থাকে, ভাল লাগে। কাপোৰযোৰ শেষত আপোনালোকে বাৰু দেখা পাব, ফুল ভিডিঅ' মই দিম, গোটেই কাপোৰযোৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখুৱাম, তেতিয়া আপোনালোকে দেখিব গল্ডেন কালাৰটো কেনেকৈ জিলিকি উঠে। ইয়াতে ভালকৈ দেখুওৱা নাই, কাৰণ লাইটৰ পোহৰত সিমান এটা ভালকৈ শ্ব' নকৰাই। আৰু এয়া গোটেইখিনিতে দি দিম।
আৰু এতিয়া এয়া গ্লিটাৰ কেইটা এনেকৈ চুমকা কেইটাত গ্লিটাৰ কেইটা এনেকৈ দি দিম আৰু এতিয়া ভালকৈ দেখা নাযাব যেতিয়া শুকাই উঠিব তেতিয়া গোল্ডেন গোল্ডেন হৈ যাব খুব ধুনীয়া লগা হৈ যাব এয়া গোটেই কেইটাতে এনেকৈ দি দিছোঁ আৰু মাজৰখিনিটো মিনা কৰাখিনিটো গোল্ডেন এনেকৈ দি দিছোঁ আৰু গ্লিটাৰখিনি লগোৱা হোৱাৰ পিছত শুকাবলৈ দিলোঁ দিয়াৰ পিছত এয়া কাপোৰযোৰৰ ফাইনেল লুকটো এনেকুৱা সাইড পটি লগাব আছে আৰু দহি গাঁঠিব আছে সেইটো কাৰণে এইখিনি কৰা নাই আৰু সাইড পটিটো লগাই দিম তাৰপিছত আপোনালোকক আকৌ এদিন দেখুৱাম কাপোৰযোৰ মানে নিদিয়াৰ আগতে তেতিয়াহ'লে কাপোৰযোৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব বুলি আশা থাকিল আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব তেতিয়াহ'লে আজিলৈ ইমানতে আহিলোঁ বাই বাই।